সরকারখন বিভিন্ন আঁচনি দিছে। আমার কংগ্রেস সরকারে লাগে। কিও লাগে? কংগ্রেস সরকারে লাগে আমাকে, কিও লাগে? বিজেপি লাগে না। কারণ যেহেতু বহুত বস্তু তো আপোনালোকক দিছে, না, এই যেহেতু মুসলমানের খুব নির্যাতন করে না, ওই কারণে কংগ্রেস সরকারে আমার ভালো। হয় নেকি? আমার বিজেপি সরকার লাগে না। আচ্ছা, ধন্যবাদ জানাইছো আপোনাক। কাকা কি ক'ব, কেনেকুৱা চৰকাৰ এখন দৰকাৰ আপোনালোকৰ? কংগ্রেস সরকার লাগে। কংগ্ৰেছ চৰকাৰ লাগে। কি হয়, বিজেপি চৰকাৰৰ পৰা আপোনালোকে কোনো ধৰণৰ আঁচনি পোৱা নাই নেকি? আঁচনি দিছে আৰু। আচ্ছা, হ্যাঁ, এই সরকার হলে তো সবাই দিব। ৰেচন কাৰ্ড পোৱা নাই আপোনালোকে? পাইছে পাইছে, কিন্তু নতুন চৰকাৰ বিচাৰিছে। 10 বছর হয়ে গেল বিজেপি সরকারে। বিজেপি সরকার বিভিন্ন আঁচনি ঠিকই দিছে, কিন্তু বস্তু বাহিনীর দাম মূল্য বৃদ্ধি বেশি হয়ে গেছে। গতিকে এইবার আমি পরিবর্তন বিচারি আছি। মানে আপোনালোকৰ যিবোৰ আঁচনি সেইবোৰ পাইছেনে আপোনালোকে? পাইছো, কিছুমানে পাইছে, কিছুমানে পোৱাও নাই। অৰুণোদয় পাইছে। বেলেগ চৰকাৰ ঘৰো আহিলে পাইছে। আপোনালোকৰ আৰু ভাল হ'ব বুলি ভাবে নেকি? পরিবর্তন হব লাগে, পরিবর্তন হলেহে আকৌ রাইজে উপকৃত হব। এই সরকারে ধরক আঁচনি দিছে, যিখিনি দিছে, অৰুণোদয় হওক, ঘৰে হওক, দিছে ঠিকই, কিন্তু পরিবর্তন হলে আৰু ভালকৈ আৰু চৰকাৰে তাতকৈ বেছি দিব পাৰে। কেনে ধৰণৰ হ'ব লাগে? কংগ্রেস সরকারে হব লাগে। নাই, কেনে ধৰণৰ আপোনালোকৰ ডেভেলপমেণ্ট লাগে বা কেনে ধৰণৰ সুবিধা লাগে? আমাক বিশেষ করে আমার স্বাস্থ্য, শিক্ষা আৰু মূল্যবৃদ্ধি। এইখিনি মূল্যবৃদ্ধি একদম বহুত বেছি হৈ গৈছে। কাৰণ মিঠাতেল এতিয়া কিনিব যাওক, মিঠাতেলৰ 1 লিটাৰ মিঠাতেল 200 টকাত পৰি যায়। পেট্ৰল 100 টকাই হৈ গৈছে। আমি কেনেকৈ চলিম? সাধাৰণ ৰাইজে চলিব নোৱাৰা হৈছোঁ। আজি যে এই কাঁচামালৰ মালখিনি যে ইয়াত আহিছে, নিশ্চয় গাড়ীৰে আহিছে। পেট্ৰল আৰু ডিজেলৰ মূল্য যদি বেছি হৈ থাকে, আমাৰ মূল্যবৃদ্ধিৰ দাম বেছি হৈছে। আজি বাইগনৰ কেজি 60 টকা, ফুলকবিৰ কেজি ইয়াতে 30 টকা চলি আছে। দাম বহুত আকাশলংঘী হৈছে। আকাশলংঘী হৈ গৈছে। গোটেইখিনিয়ে মানে বেয়া। আমাৰ বালাজন, মই বিশেষকৈ বালাজন পঞ্চায়তৰে মানুহ। আমাৰ বালাজন পঞ্চায়তত আমাৰ বটিয়াতলি, ধৰাৰ ঘাট, 2 নম্বৰ বালাজন বুলি কয়, এইখিনিত মানে একদম ৰাস্তা বেয়া। 4 চাকাৰে আপুনি যাব নোৱাৰিব, সৰু 4 চাকা। সেইবোৰ ঠিক হ'ব লাগে। হ্যাঁ, ঠিক হ'ব লাগে। তো গাঁৱৰ ৰাস্তা যদি ঠিক নহয়, আমি কেনেকৈ অহা যোৱা কৰিম? আমিতো গাঁৱতে বেছি ঘূৰা ফুৰা কৰোঁ নহয়। স্কুল কলেজ বা স্কুল কলেজত আমাৰ স্কুলত কণ ল'ৰা ছোৱালীয়ে যিহেতু পঢ়া শুনা কৰি আছে, স্কুল ডিপাৰ্টমেণ্টত কোনো মানে চৰকাৰী স্কুলৰ কোনো উন্নতি নাই, খালি খোৱা লোৱাই হয়। ভালদৰে শিক্ষা চৰকাৰী স্কুল নহয়, আমাৰ শিক্ষা ব্যৱস্থা ঠিক নহয়। ঠিক নহয়। আজিকালিতো ল'ৰা ছোৱালী প্ৰাইভেটতে পঢ়ি আছে নহয়, জাতীয় বিদ্যালয়। ভাল ভাল ব্যৱস্থা কেনেকুৱা? স্বাস্থ্য ব্যৱস্থাটো আমাৰ ইয়াত হস্পিটেল নাই, ধুবুৰী যাব। ধুবুৰী যাব লাগে। কিমান কিলোমিটাৰ? ইয়াৰ পৰা 18-19 কিলোমিটাৰ হ'ব। দেৱদেৱীত এখন যদিও আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ডক্টৰ ভাল লাগি নহয়, এজনে ডক্টৰ আছে MBBS। বিভিন্ন অসুবিধা পাইছে। বিভিন্ন অসুবিধা আমাৰ গাঁও অঞ্চলত। কি ক'ব চৰকাৰলৈ? চৰকাৰলৈ অনুৰোধ জনাওঁ যাতে আমাৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে গুৰুত্ব দিয়ে, আমাৰ মূল্যবৃদ্ধিত যাতে গুৰুত্ব দিয়ে, আৰু যদি মূল্যবৃদ্ধিত গুৰুত্ব নিদিয়ে তেনেহ'লে আমি পৰিৱৰ্তনৰ চৰকাৰ বিচাৰি আছোঁ। আমি কংগ্ৰেছ চৰকাৰে বিচাৰি আছোঁ। বিচাৰিছে। মই